ইমান বেছি বিতৰ্ক সৃষ্টি কৰাৰ প্ৰয়োজন জানো? যজ্ঞ কনষ্ট্ৰাকশ্যন বা আন যিখিনি শিল্পীয়ে জুবিনদাৰ প্ৰতিমূৰ্তিটো বনাইছে, ক'ৰবাত বহুত ধুনীয়া হৈছে, বহুত ভাল হৈছে, ক'ৰবাত অকণমান বিকৃত হৈছে। য'ত বিকৃত হৈছে তেওঁলোকক পজিটিভ কমেণ্ট কিছুমান দি কেনেকৈ ঠিক কৰিব পাৰে তাকে পৰামৰ্শ দিব নোৱাৰিনে? নে আমি তাতকৈ বাহিৰে আমি কি কৰিছোঁ, আপুনি মই যোনে সেইখিনিও কৰিব পৰা নাই, আমি ভিডিঅ' চাই কমেণ্ট কৰিছোঁ, নিগেটিভ কিছুমান কমেণ্ট কৰিছোঁ, যিবিলাকে তেনেকুৱা শিল্পীসকলক মানসিকভাৱে ভাগি পৰিবলৈ বাধ্য কৰাইছে। আৰে সদায় নিগেটিভ কিয়? অকণমান পজিটিভ কমেণ্ট দিয়ক, পজিটিভ আলোচনা কৰক। পজিটিভ আলোচনা কৰিলে কি হয়, যিখিনি ঠিক হোৱা নাই সেইখিনি তেওঁলোকে কৰিবলৈ পৰামৰ্শ যদি আমি প্ৰদান কৰোঁ, তেতিয়াহ'লে তেওঁলোকো ইনস্পায়াৰ হ'ব, তেওঁলোকে সেইটো কাম ভালকৈ কৰিবলৈ আৰু অনুপ্ৰাণিত হ'ব, ভালকৈ কৰিবলৈ চেষ্টা কৰিব। তাকে নকৰি কিছুমানে গালি দিছে, কিছুমানে বেয়াকৈ কৈছে, তেনেকুৱা নহয়। হয় যে প্ৰতিমূৰ্তিটো ভাল হ'ব লাগিছিলে, অকণমান বিকৃত হৈছে, সেইটো তেওঁলোকক ঠিক কৰিবলৈ সুযোগ দিয়ক, পৰামৰ্শ দিয়ক। তাকে নকৰি গালি দি নাথাকিবচোন। আপুনি আমি সেইখিনিও কৰিব পৰা নাই জানেনে? আমি জাষ্ট ভিডিঅ' স্ক্ৰল কৰি কমেণ্ট কৰি আছোঁ। গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে কৰা মানুহ বহুত কম, কিন্তু চাই কমেণ্ট কৰা ক্ৰিটিক্স বহুত আৰু তাকো পজিটিভ নহয়, নিগেটিভ ক্ৰিটিক্স বহুত বেছি। পজিটিভ আৰু নিগেটিভ দুয়োটা সমালোচনাই লাগে, কিন্তু তাতে কিছুমান পৰামৰ্শ লাগে, যিটো মানুহে যদি কিবা ভুল হৈছে বা কিবা যদি ঠিক হোৱা নাই, সেইটো থ্ৰুদি যাতে কামটো ভাল কৰিব পাৰে। চ' মই তেনেকৈ ভাবিছোঁ, মোৰ মতামতত। আপোনালোকে কি ভাবিছে জনাবচোন।